পত্নীক চোকা অস্ত্ৰৰে কাটি 3 টুকুৰা কৰিলে স্বামীয়ে মহানগৰীত সংঘটিত হৈছে এটা ভয়ংকৰ হত্যাকাণ্ড স্বামীৰ হাতত প্ৰাণ গ'ল এগৰাকী মহিলাৰ গুৱাহাটীৰ ঢপলিয়াত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো লক্ষ্মণ বিশ্বাস নামৰ লোকজনে চোকা অস্ত্ৰৰে প্ৰহাৰ কৰি হত্যা কৰে পত্নীক দীৰ্ঘদিন ধৰি এজন যুৱকৰ সৈতে পত্নীয়ে অবৈধ সম্পৰ্ক ৰখাৰ বিষয়ে অৱগত হৈছিল স্বামী লক্ষ্মণ বিশ্বাসে কয় যে বাৰম্বাৰ বুজাবলৈ চেষ্টা কৰিছিল কিন্তু মোৰ পত্নীয়ে মানি লোৱা নাছিল তিনিমাহ পৰাই লাইন মাৰি আছে বেলেগৰ লগত ধৰিব নোৱাৰোঁ আপোনাৰ এমাত্ৰ ধৰিব নোৱাৰোঁ আপোনাৰ নিজে ঘৰনে ভাড়া মই সৰু ঘৰত আপুনি সৰু ঘৰতে তাৰপিছত কি হৈছে 3 মাহৰ পৰা লাইন মাৰি মানুহৰ কাম তাৰ লগত প্ৰেম আছিল আইফোন লগাইছে যে হোৱাইট ফোন লগাৰ পিছতে এই লাইন মাৰি আছে মই এটা শুনা পাই আছোঁ ধৰা পাইছোঁ বিচনাত হৈছে অৱশেষত হত্যাকাৰী লক্ষ্মণ বিশ্বাসে চোকা অস্ত্ৰৰে পত্নীক হত্যা কৰি মৃতদেহ পোনপ্ৰথমে অশেষ ধন্যবাদ আৰু অশেষ মানে খুব শুনি ভাল লাগিল সুখী হ'লোঁ যে শ্ৰী দুলাল বৰাৰ ডাঙৰীয়া তেখেত সঁচাকৈ মোৰ মানে খুব প্ৰিয় বন্ধু আৰু আমাৰ বিশেষকৈ ভোগালী জলপানৰ তেখেত সমাজ সেয়ে হয়তো সেই হেঁপাহতে তেখেতে যি এই চেনেল NE20 ভাৰতৰ প্ৰথম শুভাৰম্ভী হৈছিল তেতিয়া আমাকো মানে তেখেতে নিমন্ত্ৰণ জনাইছিল সেই অনুষ্ঠানত উপভোগ কৰিবৰ কাৰণে আৰু সেই সময়ত বহুতো বিশিষ্ট ব্যক্তিসকলৰ ক্ষেত্ৰত বহুতো IAS বিষয়া আৰু বিভিন্ন মানে বিষয়াৰ মানে গণ্যমান্য ব্যক্তিৰ মানে উপস্থিতিত সেই অনুষ্ঠানটো শুভাৰম্ভ হৈছিল আৰু মই ভাবোঁ এই অহা কালিলৈও চাগে আপোনালোকৰ এনেধৰণেই এই শুভাৰম্ভ হ'ব আৰু সঁচাকৈ এই বিগত 3-3.5 বছৰে তেখেতসকলে অসমৰ লগতে সমগ্ৰ নৰ্থ ইষ্টবাসী জনসাধাৰণৰ বাবে সঁচাকৈ সত্য আৰু শুদ্ধ সংবাদেৰে যি সেৱা আগবঢ়াই নিলে সেই সেৱাৰ বাবে আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষকৈ তেখেতসকলৰ অনুষ্ঠানত যিসকল জড়িত সংবাদকৰ্মী আৰু বিভিন্ন ধৰণৰ বিষয়াসকল তেওঁলোকৰ হয়তো তেওঁলোকৰ এই যি সহযোগিতা আৰু মানে একাগ্ৰতাৰ ফলতেই হয়তো চাগে আজি এই NE24 ছেটেলাইট ৰূপে ঠন ধৰি উঠিব আৰু আমি অকল দুলাল বৰা ডাঙৰীয়াৰ লগতে তেখেতসকলৰ অনুষ্ঠান কৰ্মৰত যিসকল কৰ্মচাৰী বিষয়া সকলোৱে আমাৰ ফালৰ পৰা শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু মই ভাবোঁ বিশেষকৈ অৰ্থাৎ মই মানে মোৰ ভোগালী জলপানৰ তৰফৰ পৰা মই ভাবোঁ NE24 অসমবাসীক আগন্তুক দিনবিলাকতো এনেধৰণৰ সত্য শুদ্ধ আৰু সাহসী সংবাদ পৰিৱেশন কৰি ৰাইজৰ মাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হ'ব ধন্যবাদ অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহিয়ে